অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ নৱনিৰ্বাচিত সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াক আমি আমাৰ দলৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আশা ৰাখিছোঁ যি শক্তিশালী কণ্ঠৰে সংসদৰ মজিয়াত উপদলপতি হিচাপে বা অসমৰ এগৰাকী সাংসদ হিচাপে তেওঁ যি ধৰণে যুঁজি আহিছিল, আহি থকা দিনসমূহতো মই ভাবোঁ যে তেখেতৰ নেতৃত্বত কংগ্ৰেছ দলেই হওক বা আমি সকলো বিৰোধীয়ে আমি এটা শক্তিশালী ভূমিকা সকলোৱে পালন কৰিব পাৰিম বা আমাৰ বিজেপিৰ বিৰুদ্ধে আমাৰ যিখন যুঁজ আছে সেইখন যুঁজ আমি সকলোৱে ঐক্যবদ্ধভাৱে সকলোৱে সামূহিকভাৱে আগবঢ়াই লৈ যাব পাৰিম বুলি মই নিশ্চিতভাৱে আশাবাদী। আৰু কাৰণ এতিয়া অহা নিৰ্বাচনৰ কাৰণে অকল 10টা মাহহে আমাৰ হাতত সময় আছে। গতিকে এই সময়ত আমি পৰৱৰ্তী যুঁজখনৰ কাৰণে 26ৰ বিধানসভাৰ যুঁজখনৰ কাৰণে আমি এটা শক্তিশালী ৰণকৌশল প্ৰস্তুত কৰিব লাগিব। গতিকে এই এনেকুৱা এটা সময়তে কংগ্ৰেছ সমিতিৰ ৰাজ্যিক সভাপতি হিচাপে নতুনকৈ দায়িত্ব দিছে। গতিকে মই ভাবোঁ যে গৌৰৱ গগৈ ডাঙৰীয়াই এই সময়ত অসমত যিটো এটা ভয়াৱহ এটা ৰাজনৈতিক পৰিৱেশ হিমন্ত বিশ্ব শৰ্মাই আৰম্ভ কৰিব খুজিছে, সাম্প্ৰদায়িকতা, মানুহক কুৎসা ৰচনা কৰা, মানুহৰ বিভিন্ন বিভাজন বা প্ৰলোভনৰ এটা ৰাজনীতিৰ পাশা খেল খেলি বিভ্ৰান্ত কৰিব খোজা এই ৰাজনৈতিক যিটো পৰিৱেশ তাৰ পৰিত্ৰাণ ৰাইজে যিটো বিচাৰিছে, সেই গোটেই চিন্তা বা সেই পৰিৱেশটোক এটা সবল আৰু শক্তিশালী নেতৃত্বৰে সকলোকে উজ্জীৱিত কৰিব আৰু বিৰোধী ৰাজনৈতিক শক্তিসমূহৰ মাজতো এটা সমন্বয়েৰে অধিক গতিশীল ৰূপত শক্তিশালী ৰূপত যুঁজ দিবৰ কাৰণে এটা পৰিৱেশ গঢ়ি তুলিব পাৰিব বুলি মই আশাবাদী। অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ নৱনিৰ্বাচিত সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াক আমি আমাৰ দলৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আশা ৰাখিছোঁ যি শক্তিশালী কণ্ঠৰে সংসদৰ মজিয়াত উপদলপতি হিচাপে বা অসমৰ এগৰাকী সাংসদ হিচাপে তেওঁ যি ধৰণে যুঁজি আহিছিল, আহি থকা দিনসমূহতো মই ভাবোঁ যে তেখেতৰ নেতৃত্বত কংগ্ৰেছ দলেই হওক বা আমি সকলো বিৰোধীয়ে আমি এটা শক্তিশালী ভূমিকা সকলোৱে পালন কৰিব পাৰিম বা আমাৰ বিজেপিৰ বিৰুদ্ধে আমাৰ যিখন যুঁজ আছে সেইখন যুঁজ আমি সকলোৱে ঐক্যবদ্ধভাৱে সকলোৱে সামূহিকভাৱে আগবঢ়াই লৈ যাব পাৰিম বুলি মই নিশ্চিতভাৱে আশাবাদী। আৰু কাৰণ এতিয়া অহা নিৰ্বাচনৰ কাৰণে অকল 10টা মাহহে আমাৰ হাতত সময় আছে। গতিকে এই সময়ত আমি পৰৱৰ্তী যুঁজখনৰ কাৰণে 26ৰ বিধানসভাৰ যুঁজখনৰ কাৰণে আমি এটা শক্তিশালী ৰণকৌশল প্ৰস্তুত কৰিব লাগিব। গতিকে এই এনেকুৱা এটা সময়তে কংগ্ৰেছ সমিতিৰ ৰাজ্যিক সভাপতি হিচাপে নতুনকৈ দায়িত্ব দিছে। গতিকে মই ভাবোঁ যে গৌৰৱ গগৈ ডাঙৰীয়াই এই সময়ত অসমত যিটো এটা ভয়াৱহ এটা ৰাজনৈতিক পৰিৱেশ হিমন্ত বিশ্ব শৰ্মাই আৰম্ভ কৰিব খুজিছে, সাম্প্ৰদায়িকতা, মানুহক কুৎসা ৰচনা কৰা, মানুহৰ বিভিন্ন বিভাজন বা প্ৰলোভনৰ এটা ৰাজনীতিৰ পাশা খেল খেলি বিভ্ৰান্ত কৰিব খোজা এই ৰাজনৈতিক যিটো পৰিৱেশ তাৰ পৰিত্ৰাণ ৰাইজে যিটো বিচাৰিছে, সেই গোটেই চিন্তা বা সেই পৰিৱেশটোক এটা সবল আৰু শক্তিশালী নেতৃত্বৰে সকলোকে উজ্জীৱিত কৰিব আৰু বিৰোধী ৰাজনৈতিক শক্তিসমূহৰ মাজতো এটা সমন্বয়েৰে অধিক গতিশীল ৰূপত শক্তিশালী ৰূপত যুঁজ দিবৰ কাৰণে এটা পৰিৱেশ গঢ়ি তুলিব পাৰিব বুলি মই আশাবাদী।